গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। যিহেতু প্ৰায়সকলে গমে পাইছে, যোনসকলে গম পোৱা নাই মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গমেই পাব। যিহেতু সকলোৱে বহু দিনৰ পৰা অপেক্ষা কৰি আছিলে যে আমাৰ ইণ্টাৰভিউ অসম পুলিচে হওক বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডে হওক, ইণ্টাৰভিউখিনি কেতিয়া পাতিব, পৰীক্ষাখিনি কেতিয়া পাতিব, আমাক পাতিব লাগিছিলে। আমি ইমান দিনৰ পৰা কষ্ট কৰি আছোঁ, নাপাতিব নেকি? যিহেতু আপোনালোক সকলোৰে বাবে ভাল খবৰটো কালি আমাৰ মাননীয় CM ছাৰে তেওঁ ফেচবুক লাইভ যোগেৰে সকলোকে জনাইছে। যিহেতু সকলোৱে চাগে তেওঁ লাইভটো চাইছে, যিহেতু কিছুমানে হয়তো নাচাব পাৰে, হয়তো সেইবাবে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চালে গম পাব। প্ৰথমতে মই আপোনালোকক তেখেতৰ যোনটো ভিডিঅ' ক্লিপ তেওঁ লাইভ যোগে কি কৈছে সেই কথাখিনি আপোনালোকৰ মাজত মই ভিডিঅ' ক্লিপটো দি দিছোঁ। প্ৰথমতে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক, চাই ল'লে আপোনালোকে গমেই পাব। নিযুক্তি সম্পৰ্কীয় কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিলোঁ। য'তেই মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব, আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে। কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰোঁ, এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে ADREৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। ADREৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ, ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম 3য় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে, চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেইধৰণে 4ৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা 4ৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। এলিমেণ্টাৰী এডুকেশ্যন, প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে
ছেকেণ্ডেৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব, কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ। আমাৰ স্কুলবিলাকত, হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে। মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে। যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পষ্টখিনি গ্ৰেড 3ত 7600, গ্ৰেড 4ত 5000, পুলিচত 6434, এলিমেণ্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক, ছেকেণ্ডেৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। ছাত্ৰ ছাত্ৰী এতিয়া ভিডিঅ' ক্লিপটো চাই যিহেতু গমেই পাইছে, তেওঁ তাৰিখখিনি কৈ দিছে কোন তাৰিখে কোনটো এক্সাম পাতিব। যিহেতু অসম পুলিচৰ যোনখিনি ফিজিকেল 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। আছাম পুলিচৰ টোটেল পোষ্ট আছিলে 6434টা পোষ্ট, 3 অক্টোবৰৰ পৰা তাৰ ফিজিকেলখিনি আৰম্ভ হ'ব। আৰু যোনখিনি থাৰ্ড গ্ৰেডৰ এক্সাম আছিলে ADRE, সেইখিনি যিহেতু প্ৰচেছটো এবাৰ অলপ বেলেগ হ'ব। APSC RE পৰীক্ষাটো পাতিব, প্ৰথমতে প্ৰিলিমছ হ'ব, তাৰপৰা মেইনছ হ'ব, তাৰপিছত ভাই হ'ব। যিহেতু তেওঁ তাৰিখটো কৈ দিছে 15, 22 আৰু 29 ছেপ্টেম্বৰত সেই থাৰ্ড গ্ৰেডৰ এক্সামখিনি হ'ব। আৰু প্ৰথমতে হ'ব প্ৰিলিমছ, তাৰপিছত হ'ব মেইনছ, তাৰপিছত হ'ব ভাই। আৰু তাতে টোটেল পোষ্ট আছিলে 7500 পোষ্ট। তাৰপিছত আহিলে ফ'ৰ্থ গ্ৰেডখিনি 20 আৰু 27 অক্টোবৰত হ'ব, তাতো পোষ্ট আছিলে 4500 পোষ্ট। এতিয়া সকলোৱে তেওঁ তাৰিখ ঘোষণা কৰি দিছে, টোটেল পোষ্টখিনিৰ কথাও কৈ দিছে, কেনেকৈ এক্সামখিনি পাতিব সেইটো কথাও কৈ দিছে। আপোনালোকে সেইটো প্ৰচেছত ভালদৰে পঢ়ি থাকক, যিহেতু ইমান দিনৰ পৰা পঢ়িয়ে আছে, ইমান দিনৰ পৰা কষ্ট কৰি আছে। আৰু অলপ দিন যিহেতু সময় পালেহি ওচৰত, সকলোৱে ভালদৰে প্ৰেক্টিছখিনি চলাই যাওক আৰু পঢ়াখিনি ভালদৰে কমপ্লিট কৰি দিয়ক। যিহেতু অসম পুলিচৰ কাৰণে মই এটা কথা কওঁ, অসম পুলিচত যিহেতু এতিয়া চাৰিওফালে বানপানী হৈ আছে, যিহেতু সকলোৱে প্ৰেক্টিছ কৰিব পৰা নাই। যোনসকল ল'ৰা ছোৱালী অসম পুলিচত আহিম বুলি ভাবি আছে, ফিল্ডত যিহেতু এতিয়া পানী, তেওঁলোকে প্ৰেক্টিছ কৰিব পৰা নাই। মই তেওঁলোকক এটা কথা কওঁ যে যদি আপোনালোকৰ ঘৰৰ ওচৰত ভাল ৰাস্তা আছে, আপোনালোকে তাতে অলপ প্ৰেক্টিছ কৰি থাকক। যিহেতু আপোনালোকে প্ৰেক্টিছটো বন্ধ কৰি নিদিব, ফিল্ডত যাব পৰা নাই পানী হৈছে বুলি। যেতিয়া ফিল্ড শুকাব, লাহে লাহে বানপানী কমিব ধৰিছে, ফিল্ডখিনি শুকালে আপোনালোকে তাত গৈ ভালদৰে প্ৰেক্টিছ কৰিব। এতিয়া আপোনালোকে নিজৰ ঘৰৰ ওচৰৰ ৰাস্তাতে ভালদৰে প্ৰেক্টিছখিনি চলাই থাকক। যিহেতু আপোনালোকে আপডেটটো মই আপোনালোকক দেখালোঁ, আপোনালোকে গমেই পালে। এতিয়া আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে ভালদৰে নিজৰ পৰীক্ষাখিনি ভালদৰে দি আপোনালোকে সপোনটো পূৰণ কৰক, মই তাকে কামনা কৰোঁ। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় হিন্দ।